আমাক মাটিৰ পাট্টা দিব লাগিবই। যদি কোনোবা এজন ব্যক্তিয়ে মাটি কিনা বেচা কৰিব বিচাৰে তেতিয়াহলে 15 পৰা 30 দিনৰ ভিতৰত সেই মাটিৰ পাট্টা এছডিসি মহোদয়ে দিব লাগিবই, নহলে আমি এৰি নিদিও। আমাৰ যিবিলাক খাস মাটি আছে সেইখিনি আমি মেডি কৰিবই লাগিব। এইখিনি মই কোৱা নাই, এইখিনি অসমৰ এজন মাননীয় মুখ্যমন্ত্ৰী সাহেবে কৈছে। আৰু আপোনালোকক দেখিছে যে কিমান ধুনীয়াকৈ আনাৰি বনাইছে। ইলেকশনৰ আগত যিবিলাক মাটি চৰকাৰী নামত আছিল সেই মাটি বিলাকত যিসকল ব্যক্তিয়ে বসবাস কৰি আছে সেই সকলো ব্যক্তিক মাটিৰ পাট্টা দিব লাগিবই বুলি কৈছিল। আকৌ কৈছিল যে যদি মাটি কিনা বেচা কোনোবাই কৰিব বিচাৰে তেতিয়াহলে 15 পৰা 30 দিনৰ ভিতৰত সেই মাটিৰ পাট্টা দিব লাগিবই। কথাখিনি মই কোৱা নাছিলো, কথাখিনি কৈছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে। আহক ইলেকশনৰ আগ আৰু ইলেকশনৰ পিছ মুহূৰ্তত তেতিয়া চৰকাৰ হোৱাৰ পিছত তেখেতৰ ভাষ্যবিলাক, তেখেতৰ কাম কাজবিলাক কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে এয়া আগতে শুনি লওক তেখেতে কি কৈছিল। ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক। যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব। আমাক মাটিৰ অধিকাৰ লাগিবই, প্ৰতিশ্ৰুতি দিছো। মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা অসমৰ সচেতন ৰাইজসকলক মই আহ্বান জনাইছো, আপোনালোকে যি আশাত ভোট প্ৰদান কৰিছিল সেই আশাখিনি আজি আপোনালোকৰ বাস্তৱত পৰিণত হৈছেনে? এবাৰ এনসাৰ দিয়ক আৰু ভিডিঅ'টো বেছি বেছি পৰিমাণে শ্বেয়াৰ কৰি গোটেই অসমৰ মানুহখিনিক এবাৰ মেছেজটো দি দিয়ক। কাৰণ মানুহখিনি আমি সচেতন হ'ব লাগিব, নহলে কিন্তু আমাক এনেকৈ আনাৰি বনাই থাকিব। আজি আমি শুনা পাইছো যে ধুবুৰীত 5000 বিঘা ভূমি উচ্ছেদ কৰিব আৰু তাতে কিমান যুগ যুগ ধৰি মানুহবিলাকে বসবাস কৰি আছে। কালি আমি শুনা পালো যে লখিমপুৰত আজি সেই আহোমসকলৰ বংশধৰসকলৰ ভূমিত আজি জিচিবি লগাই দিছে। আৰু এয়াই হৈছে সিদিনা শুনিছো কোকৰাঝাৰত কি বড়োসকলৰ ভূমিত জিচিবি লগাই দিছে। আজি যিসকলে খিলঞ্জীয়া বুলি চিঞৰি থাকে আৰু মুছলমানসকলৰ বাৰীঘৰ ভাঙি দিয়াৰ লগে লগে তেওঁলোকে বা বজাই থাকে, আজি তেওঁলোকৰ ঘৰত বুলডোজাৰ চলিছে। আজি আমি জানো যে ইংৰাজসকলে এটা সময়ত দেখা গৈছিল যে তেওঁলোকে ডিভাইড ৰুল ইউজ কৰিছিল, হিন্দু মুছলমানৰ মাজত কাজিয়া লগোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিছিল। ঠিক আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে আমাৰ হিন্দু আৰু মুছলমানৰ মাজত এটা কন্দল সৃষ্টি কৰি তেখেতে নিজৰ মুনাফা আদায় কৰাৰ কাৰণে চেষ্টা কৰিছে। এটা সময়ত মনত ৰাখিব যে আপোনালোকেও কিন্তু ইয়াৰ পৰা হাত সাৰি নাযায়। আজি মিয়াসকলৰ, আজি মুছলমান বিলাকৰ ঘৰ দুৱাৰ ভাঙি দিয়াৰ পিছত চাব প্ৰতিজন খিলঞ্জীয়া যিসকলে চৰকাৰী ভূমিত তেনেকৈ ৰৈ আছে তেখেতসকলৰ নিস্তাৰ নহব। গতিকে অস্থিৰে আমাৰ সিদ্ধান্ত পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে, নহলে কিন্তু আমি অস্থিৰ হৈ যাব লাগিব। আৰু এয়া যে আমাৰ কাৰণে এক ভয়ানক সংকেত, তেখেতে গোটেইখিনি যে নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কৰি আছে সেয়া স্পষ্ট জল হৈ আছে। আজি যিজন জয়ন্ত মল্লই বাৰে বাৰে নিজকে ধোৱা তুলসীৰ পাত বুলি কৈছে, সেইজন জয়ন্ত মল্লৰ ওচৰত শ বিঘা মাটি আজি কেনেকৈ আহিলে। গতিকে এইবিলাক পইচা তেখেতে কত পালে? এইবিলাক আপোনাৰ আমাৰ পইচা মাৰি কাটি আজি তেখেতে সম্পত্তিৰ পাহাৰ গঢ়িছে, কিন্তু তাৰ প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত কোনো নাই। আজি অসম চৰকাৰক আপুনি বাৰে বাৰে কোৱাৰ পিছতো চাব তাতে কোনো ধৰণৰ হাৰ কাণ কৰা নাই। জয়ন্ত মল্ল বৰুৱাৰ শ বিঘা মাটি আছে, আপোনাৰ 1 বিঘা 1 কাঠা 2 কাঠা 3 কাঠা মাটিত আপুনি ঘৰ দুৱাৰ বনাইছে আৰু সেই ঘৰ দুৱাৰখিনি ভাঙি তেখেতে উচ্ছেদ কৰি চৰকাৰৰ ধন, চৰকাৰৰ ভঁৰাল তেখেতে বৃদ্ধি কৰাৰ চেষ্টা কৰিছে বুলি মানুহৰ আগত প্ৰচাৰ কৰিছে।